Hello students, মই হলো প্ৰসন্ন ছাৰ আৰু সকলোকে স্বাগতম জনাইছো ষ্টুডেন্ট গাইডলৈ। তো তোমালোকৰ 2027 বৰ্ষৰ কাৰণে মেট্ৰিক কেণ্ডিডেট যেহেতু তোমালোকে এতিয়া প্ৰস্তুতিটো কৰিব লাগিব ভালকে আৰু প্ৰস্তুতি কৰিব কেনেকৈ কৰিবা কি কৰিবা কোনটো ডাইৰেকচনত যাবা যেহেতু সকলো কনফিউজ হৈ থাকে আৰু সকলো ষ্টুডেন্টে পৰীক্ষাৰ আগ মুহূৰ্তলৈ বস্তুবিলাক ঠেলি থৈ দিয়ে যেহেতু তো সেইকাৰণে আমি ভাবিছো যে ষ্টুডেন্ট গাইডৰ ফালৰ পৰা এটা ফ্ৰী গাইডেন্স ক্লাছ দিম যত তোমালোকে অহা 22 তাৰিখৰ পৰা মানে অহা দেওবাৰৰ পৰা তোমালোকে ঠিক আছে অহা দেওবাৰৰ পৰা তোমালোকে 31 তাৰিখলৈকে মাৰ্চ মাহৰ আমাৰ লগত ফ্ৰী ক্লাছ কৰিব পাৰিবা এই 10 দিন ফ্ৰী ক্লাছত তোমালোকৰ ম্যাথ সায়েন্স ইংলিশ অসমীয়া সোশ্যাল সায়েন্স গোটেইখিনি বিষয়ে ৰাতি 7টা বজাত আমি তোমালোকৰ গুগল মিটত আহিম Google Meeter মাধ্যমৰে তোমালোকৰ লগত কথা পাতিম কেনেকৈ প্ৰিপেয়াৰ কৰিবা কেনেকৈ তোমালোকে বেছি নম্বৰ পাবা কাবাৰ যদি সক্ষমতা আছে 50 পৰা কেনেকৈ সেই ষ্টুডেন্টজনে 80 ওপৰত পাব কাবাৰ যদি সক্ষমতা আছে 70 75 পোৱা সেই ষ্টুডেন্টজনে কেনেকৈ 90 95 90 ওপৰত পোৱা সেইখিনি বিষয়ে সিলেবাস ইম্পৰ্টেন্ট টপিকস পুৰণা প্ৰশ্নসমূহ কেনেকুৱা টাইপত আহিছে এ টু জেড এটা ষ্ট্ৰেটেজি দিয়া যাব আৰু মেইন ইম্পৰ্টেন্ট পইণ্টটো হ'ল সিৰিয়াস ষ্টুডেন্ট সকলেহে আহিবা কিন্তু আমি দেখো যোৱা বছৰ আমি ক্লাছ যি সকলে এবাৰ পৰীক্ষা দিলে 2026 ত পৰীক্ষা দিছে আমি লাইভ ক্লাছ কৰিছো পৰীক্ষাৰ আগ মুহূৰ্তত ষ্টুডেন্টে কি হাই কি কৰিছা কি নাই কৰা মেছেজ দি থাকে এতিয়া কমেন্টত মেছেজ দি থাকিলে কেনেকৈ তোমালোকে মেট্ৰিক ভাল কৰিব পাৰিবা কোৱা এতিয়া বহুতক আমি ব্লক কৰি দিছো যে কিয় মেছেজ দি আছে কিয় মেছেজ দি আছে ভালকে পঢ়া সায়েন্সৰ ধৃতিস্মিতা মেমে যিখিনি বোৰ্ডত পঢ়াইছে এটা কোৱেশ্চন পৰীক্ষা সেম কোৱেশ্চন আহি গৈছেগে এতিয়া যিসকলে ভালকে পঢ়িছিলে যিসকলে আমাৰ ক্লাছসমূহ ভালকে কৰিছিলে সেই ষ্টুডেন্ট সকলে কিন্তু ভাল নম্বৰ আনিব এতিয়া যিসকলে হাই হেল্লো কৰি থাকে মেছেজত কমেন্টত সেই ষ্টুডেন্ট সকলেতো পৰীক্ষাত ভাল নহবগে হয় না তো সেই কাৰণে তোমালোকে সিৰিয়াস হ'ব লাগিব এতিয়াৰ পৰা সিৰিয়াস হলেহে তোমালোকে 10 পৰীক্ষা পিছত 11 12 যেতিয়া পঢ়িবা কলেজ ইউনিভাৰ্সিটি যেতিয়া যাবা তেতিয়াহে ভাল হ'ব পাৰিবা এজন ভাল ষ্টুডেন্ট হ'ব পাৰিবা দেশৰ কাৰণে অসমৰ কাৰণে ভাল কৰিব পাৰিবা তোমালোকে এতিয়া যদি হাই হেল্লো কৰি থাকা ইনষ্টা একাউণ্ট দিবা কিবা একাউণ্ট দিয়া কমেন্টত হে আহি থাকে ইমান ইনসিনচিয়াৰ ষ্টুডেন্ট হলে কেনেকৈ হ'ব কোৱাচোন তোমালোকে সিৰিয়াস হ'ব লাগিব আৰু সেই কাৰণে আমি সিৰিয়াস ষ্টুডেন্ট হকহে বিচাৰিছো আমাক হাজাৰ হাজাৰ লাখ লাখ ষ্টুডেন্ট নালাগে আমাক অকল সিৰিয়াস ষ্টুডেন্ট লাগিলে তুমি পঢ়িব নোৱাৰাই তুমি ম্যাথছ নাজানাই তুমি সায়েন্স নাজানাই ইংলিশ নাজানাই একোৱে নাজানা তুমি নাজানিব পাৰা কোনো ডাঙৰ কথা নহয় তোমাৰ যদি ইন্টাৰেষ্ট থাকে তুমি যদি সিৰিয়াস হয় তুমি কিন্তু বহুত ভাল হ'ব পাৰিবা তুমি বহুত আপগ্ৰেড বা বহুতখিনি উঠিব পাৰিবা আমি সেই তেনেকৈ তোমালোকক গাইড কৰিম আৰু আমাৰ পঢ়োৱা টেকনিকটো কেনেকুৱা হয় সেইখিনি বিষয়ে তোমালোকে এই 10 দিনত গম পাই যাবাগে আৰু তোমালোকে এই নম্বৰ যেটো আছে এই নম্বৰটো তোমালোকে মেছেজ কৰিব পাৰিবা হোৱাটছএপত মেছেজ কৰি পেলাই তোমালোকে নিজৰ নামটো আৰু মিডিয়ামটো লিখি পেলাই দি দিবা এই নম্বৰটো তোমালোকে লিখি লোৱা আৰু ডেসক্ৰিপচনটো মই লিংকটো দি থৈ দিয়া আছে ডেসক্ৰিপচনৰ লিংকটো ক্লিক কৰি পেলাই তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপটো জয়েন হৈ ল'ব পাৰিবা আৰু এইটো নম্বৰ দি থৈ দিয়া আছে তোমালোকে এই নম্বৰটোত তোমালোকে কি কৰিব পাৰিবা মেছেজ কৰিব পাৰিবা নিজৰ নামটো আৰু মিডিয়ামটো লিখি পেলাই অনলি ফৰ সিৰিয়াস ষ্টুডেন্টস একদম খোলাখুলিকৈ কৈ দিছো বেয়া নাপাবা কোনবা যদি বাবা মই সিৰিয়াস নহয় কিয় ছাৰে এনেকৈ ক'লে ওকে আই এম এক্সট্ৰিমলি সৰি ফৰ দিস তুমি সক্ষম তোমাৰ যদি সক্ষমতা আছে 30 পোৱা তোমাক আমি 80 ওপৰত কেনেকৈ পাব লাগে হেতু আমি বুজাই দিম খালি তোমালোকে ধৈৰ্য লাগিব ভালকে পঢ়িব লাগিব সিৰিয়াসনেস লাগিব আৰু ভালকে পঢ়িব লাগিব প্ৰিপেয়াৰ কৰিব লাগিব কিন্তু পৰীক্ষাৰ কাৰণে আৰু তোমালোকে ধৈৰ্য ধৰি পঢ়িলেহে হ'বগে এতিয়া হাই হেল্লো তোমাৰ নাম কি তোমাৰ অমুক হয় কমেন্টত হেবিলাক মাৰি থাকিলে কিন্তু নহব দেই একদম নহব কিন্তু আৰু আমাৰ এপ্ৰিল মাহৰ পৰা ক্লাছখিনি আৰম্ভ হৈ যাবগে যাতে তোমালোকে আমাৰ ক্লাছসমূহ কেনেকুৱা হয় হেতু চোৱা আৰু প্লাস আমাৰ ক্লাছসমূহত স্পেশালিটি কি আছে আমাৰ ক্লাছসমূহত ডাইৰেক্ট টিচাৰ খুলিব পাৰিবা যে মেম মাইকটো খুলিলা মেম মই এইটো বুজা নাই স্যাৰ মাইকটো এইটো বুজা নাই মই বুজাই দিয়ক এবাৰ তেনেকুৱা টাইপত যদি তোমালোকক ক্লাছ লাগে definitely student guide is for here so তোমালোকক গাইড কৰিবলৈ আমি ৰেডি আছো অসমীয়া মিডিয়াম ইংলিশ মিডিয়াম দুটা মিডিয়ামৰ ষ্টুডেন্ট আহিব পাৰিবা আমি অসমীয়া মিডিয়াম ইংলিশ মিডিয়াম দুটা মিডিয়ামক আমি বেলেগে ক্লাছ কৰা যাব ওকে সো অনলি ফৰ কি আসলে সিৰিয়াস ষ্টুডেন্ট যিসকলে ভালকে পঢ়িব বিচাৰে আৰু যিসকল ষ্টুডেন্টে লাগিলে মাৰ্কস তুমি নোপোৱাই স্যাৰ মই 9ত ফেল কৰিছো কোনো কথা নাই 10ত তোমালোকক ফালি দিম পুৰা 80 আপ আহাত তোমালোকক ষ্ট্ৰেটেজি টেকনিক শিকাই দিম তেনেকৈ তোমালোকক এক বছৰ পৰা গাইড কৰিম ফালি দিম তোমালোকক পৰীক্ষা 80% লেটাৰ আহি যাব সব সাবজেক্টত তোমালোকে তেনেকুৱা টাইপত যদি মাইন্ডসেট আছে ডেফিনেটলি ইউ আৰ ওয়েলকাম তুমি লাগিলে ভাল হয় পঢ়াত বেয়া হয় মিডিয়াম হয় সা মই পঢ়িব নাজানো অমুক তমুক যদি তোমাৰ জোশটো আছে ভাল নম্বৰ এটা আনাৰ
আৰু যদি তোমালোকে ডাইৰেক্ট টিচাৰ সুধিব বিচাৰা মেম এইটো বুজা নাই বুজাই দিয়ক আকৌ এবাৰ ছাৰ এইটো বুজা নাই বুজাই দিয়ক দেন ডেফিনেটলি ৱেলকাম এণ্ড ষ্টুডেণ্ট গাইড ইজ হিয়াৰ ফৰ ইউ অ'কে চ' ফাৰ্ষ্ট তোমালোকে 10 দিন ফ্ৰী ক্লাছটো কৰি লোৱা তেতিয়া গম পাবা আমাৰ ক্লাছৰুমত কেনেকুৱা টাইপত হয় ভালকৈ পঢ়াও নে বেয়াকৈ পঢ়ায় আমাৰ টিচাৰে কেনেকুৱা টাইপত হয় A to Z তোমালোকে গোটেইখিনি ছাবজেক্টৰ বিষয়ে গম পাই যাবা এণ্ড তাৰপিছত এপ্ৰিলৰ পৰা তোমালোকে ক্লাছখিনি যদি ভাল লাগে ল'বা যদি ভাল নালাগে ল'ব নালাগে ইটছ আপ টু ইউ তোমালোকে যেনেকৈ ভাল পোৱা তেনেকৈ তোমালোকে কৰিব পাৰিবা এণ্ড জইন কৰিবা অ'কে ডেছক্ৰিপশ্যনত মই নাম্বাৰটো দি থৈ দি আছে আৰু কিন্তু 3টামান বস্তু লাগিব ফোনটো কমকৈ ইউজ কৰিবা একেটা দিন টোটেল একদম মাৰ্চলৈকে পৰীক্ষা শেষ হোৱালৈকে ফোন কমকৈ ইউজ কৰিবা ধৈৰ্য লাগিব অলপ পেচেঞ্চ একদম বহুত বেছি ধৈৰ্য বহুত বেছি লাগিব কিন্তু তোমালোকৰ তাৰপিছত তোমালোকৰ এই জোচটো লাগিব এটা ভাল নম্বৰ পোৱা জোচটো লাগিব সেই 3টামান বস্তু যদি তোমালোকৰ লগত আছে তুমি ফেইল কৰা বেয়া নম্বৰ কিবা পোৱা ভাল নম্বৰ পোৱা মিডিয়াম ষ্টুডেণ্ট তোমালোকে কিন্তু পৰীক্ষা ফালি দিবা সেইটো কথা মনত ৰাখিবা অ'কে ঠিক আছে থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড ছাবস্ক্ৰাইব কৰিবা আমাৰ ষ্টুডেণ্ট গাইড চেনেলটো আপকামিং ডেজত বহুতখিনি ভিডিঅ' আহি আছে অ'কে থেংকছ এ লট ফৰ ৱাচিং দিছ ভিডিঅ'